ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলিস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। উত্থাপিত অভিযোগ অনুসৰি যোৱা 18 জানুৱাৰী 2025 তাৰিখে চিৰাজুলিস্থিত নিউ হৰাইজান ইংলিছ মিডিয়াম স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত উত্তম মহন্ত নামৰ শিক্ষকগৰাকীয়ে এগৰাকী ছাত্ৰক মাৰপিট কৰিছিল। ইয়াৰ পিছতে যোৱাকালি চিকিৎসাধীন অৱস্থাত তেজপুৰ মেডিকেল কলেজ হস্পিটেলত মৃত্যু হয় 7ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীৰ। শিক্ষকগৰাকীয়ে মাৰপিট কৰাৰ ফলতে ছাত্ৰজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। ইয়াকে লৈ সদৌ অসম ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি সন্তোষ সাহানী, নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম, আটছাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি অনংগ মোহন দাস, আমচুৰ শোণিতপুৰ জিলাৰ সভাপতি আফতাব ৰহমান খণ্ডকাৰ, নিখিল ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি বিক্ৰম ৰাভা, প্ৰাক্তন আছুৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক দীপক তালুকদাৰ, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি চিৰাজুলিত উপস্থিত হৈ উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। সেয়েহে চিৰাজুলিত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দণ্ডাধীশ নয়ন পাঠক, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ লগতে বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁয়ে। আমাৰ চিৰাজুলি নিউ হৰাইজন ইংলিছ স্কুলত যি ঘটনা হৈ গ'ল, সেই ঘটনা যথেষ্ট দুখ লগা। আৰু যিটো পৰিয়ালৰ লগত এইটো হৈছে, সেই পৰিয়ালৰ আমাৰ সমবেদনা আছে। আৰু আমাৰ ৰাইজে যি ধৰণে বিচাৰিছে যে এটা তদন্ত হওক, উচিত তদন্ত হওক, সেই উচিত তদন্ত আমি নিশ্চয়কৈ কৰিম। আৰু যিটো পৰিয়ালক ক্ষতিপূৰণৰ কথা কৈছে, সেইটো আমি চেষ্টা কৰিম। কিন্তু এনেকুৱা ধৰণৰ ঘটনা যিটো পৰিয়ালে সহ্য কৰাটো টান, আৰু আমি জানো যে এনেকুৱা ঘটনা যথেষ্ট বিৰল, কেতিয়াও নহয়। এনেকুৱা এটা ঘটনা ইয়াত হৈছে আজি। চ' ইয়াৰ সমগ্ৰ তদন্ত হ'ব। আৰু যিহেতু আপোনালোকে জানে মেটাৰটো ক্ৰিমিনেল কেছ হ'ব, চ' পুলিচে নিজৰ ক্ৰিমিনেল ৰুল হিচাপত আগবাঢ়িব। আৰু আমি চিভিল এডমিনিষ্ট্ৰেশ্যনেও যিখিনি কৰিব লাগে সকলোখিনি সহায় আৰু তদন্ত যাতে সঠিক হয় তাৰ বিষয়ে নজৰ ৰাখিম। ধন্যবাদ। হয়, খুব দুখ লগা ঘটনা। যিটো 18 তাৰিখে যিটো ঘটনা ঘটিল আপোনাৰ নিউ হৰাইজন স্কুলৰ এজন ছাত্ৰক মানে টিচাৰে হিট কৰাৰ কাৰণে আজি যোৱাকালি 4টা বজাত তেওঁৰ মৃত্যু হৈছে। আৰু যিটো ঘটনা ঘটিছে এইটো চিৰাজুলিৰ কাৰণে নহয়, আমাৰ কাৰণেও খুব দুখ লগা ঘটনা। আৰু আমি ইতিমধ্যে মানে অচি ছাৰক আৰু এজাহাৰ দিছোঁ, আৰু চাৰ্কল অফিচাৰকো আমি মেমৰেণ্ডাম এটা দিছোঁ। আৰু অতি শীঘ্ৰে যিটো তদন্ত কৰিব লাগে, উচিত শাস্তি দিব লাগে। আৰু যিজন ইয়াত জড়িত আছে এই ঘটনাত, তাক অতি শীঘ্ৰে মানে ফাষ্ট কোৰ্ট জৰিয়তে তেওঁক ফাঁচি দিব লাগে, এইটো মই দাবী দিছোঁ। সদৌ অসম ভোজপুৰীৰ তৰফৰ পৰা মানে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে এই যিটো ঘটনা আছে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যিটো ঘটনা ঘটিছে, এইটো ঘটনা আৰু কতো তেনেকুৱা ঘটক, যে আপোনালোকে গম পায় গোটেই অসমত, গোটেই ভাৰতবৰ্ষত স্কুলৰ ছাত্ৰ ছাত্ৰীক মানে হিট কৰা একেবাৰে বন্ধ কৰা গৈছে। তাত তেওঁ ক'ৰ পৰা সাহস পালে তেওঁ হিট কৰাটো? মেনেজমেণ্ট ইয়াত জড়িত আছে। মেনেজমেণ্টৰ ওপৰত আমাৰ গভৰ্ণমেণ্টে হওক, আমাৰ মাননীয় অশোক সিংহল ডাঙৰীয়া যিটো ছাৰ আমাৰ ঢেকিয়াজুলি বিধায়ক হয়, অসম চৰকাৰৰ মন্ত্ৰী হয়, DC ছাৰকো মই অনুৰোধ জনাম, আমাৰ মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম যে উচিত তদন্ত কৰি তেওঁলোকক শাস্তি দিব লাগে। যোৱা 18 তাৰিখে চিৰাজুলি নিউ হৰাইজন স্কুলত যিটো ঘটনা হ'ল, একেবাৰে দুখ লগা ঘটনা আৰু দুৰ্ভাগ্যজনক ঘটনা। প্ৰথমতে ঘটনাটোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা গৰিহণা জনাইছোঁ। আৰু আমাৰ এই 18 তাৰিখে হোৱা ঘটনাটোত এজন শিক্ষকে এজন ছাত্ৰক প্ৰহাৰ কৰাৰ ফলত তেওঁ মৃত্যুবৰণ হৈছে বুলি এতিয়া বিভিন্ন অভিযোগ উঠিছে। প্ৰথমতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এটা কথা আমি বিচাৰিছোঁ, বিভিন্ন অভিযোগ প্ৰতিযোগ থাকিবই, কিন্তু এই বিষয়ত আমাৰ অলপ আগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া ইয়াত উপস্থিত আছিল, বিভিন্ন স্থানীয় ৰাইজ গাঁওবুঢ়াকে আদি কৰি ইয়াত উপস্থিত আছিল। আমি সকলোৱে একেলগ হৈ এখন সভা আয়োজন কৰিলোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ আলোচনা কৰা হ'ল। আলোচনাৰ অন্তত আমি এটাই ঢেকিয়াজুলি আৰক্ষী থানা এজেহাৰ প্ৰদান কৰিলোঁ। আৰু এই বিষয়ত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে ৰাজহ চক্ৰ বিষয়া ইয়াত উপস্থিত আছিল। লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়, আমি সকলোকে, লগতে স্থানীয় আমাৰ কেবিনেট মন্ত্ৰী আছে অশোক সিংহল ডাঙৰীয়া, সকলোকে আমি এই ক্ষেত্ৰত অকণমান চোকা নজৰ দি এই ঘটনাৰ সন্দৰ্ভত যি অভিযোগ প্ৰতিযোগ উঠি আছে, এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে। আৰু যদি দোষী হৈছে, যদি শিক্ষকজনে তেওঁক প্ৰহাৰ কৰাৰ ফলত ছাত্ৰজনৰ মৃত্যু হৈছে, তেওঁক
উচিত ব্যৱস্থা প্ৰদান কৰিব লাগে, বিহিত ব্যৱস্থা প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগতে যিহেতু অমন মাহাতোৰ পৰিয়ালবৰ্গ একেবাৰে আমি তেওঁৰ ঘৰৰ দৰিদ্ৰ অৱস্থা বুলি গম পাওঁ। এই ক্ষেত্ৰত যদি তেওঁ ভুল কৰিছে তেন্তে ব্যক্তিগত খণ্ডৰ এই নিউ হৰাইজন স্কুলৰ যি তেওঁলোকৰ কৰ্তৃপক্ষ আছে, এই কৰ্তৃপক্ষই আমাৰ এই দুৰ্ভাগ্য পৰিয়ালটোক তেওঁলোকে অলপ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছোঁ। পোনপ্ৰথমতে মই শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ এই চিৰাজুলিত যিটো ঘটনা ঘটি গ'ল আমি ধিক্কাৰ দিছোঁ। ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ যে আজিৰ তাৰিখত স্কুলৰ শাসন ব্যৱস্থা যেনেধৰণৰ চৰকাৰখনে শাসন ব্যৱস্থা মানে যিটো নিৰ্দেশ প্ৰেৰণ কৰিছে, আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে শ্ৰেণীকোঠাত আমাৰ ছাত্ৰৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। নিশ্চয় অতিকৈ দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিলে, যিটো ঘটনাই আজি সমগ্ৰ অঞ্চলটোত শোকৰ ছায়া এটা পৰিছে। আমি অসম স্বাধীন ছাত্ৰ সন্থাই এই মানে যি দুখৰ সময়ত আমি সহভাগী হ'বলৈ আমি আহিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু কথাটো হ'ল বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষা গ্ৰহণ কৰিবলৈ যায় আৰু শিক্ষা গ্ৰহণৰ সময়ত যদি এনেধৰণৰ ঘটনা ঘটে, বিদ্যালয় কৰ্তৃপক্ষ বা বিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰাই যদি ছাত্ৰ ছাত্ৰীৰ যদি জীৱন নাশ হয়, সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। যি ঘটনা হ'ল শিক্ষকে পঢ়া কৰাৰ ফলত ছাত্ৰ যে 13 বছৰীয়া ছাত্ৰজনৰ মৃত্যু হ'ল, উক্ত ঘটনাত আমি শোণিতপুৰ জিলা আমচুৰ ফালৰ পৰা গৰিহণা জনাইছোঁ আৰু শোক প্ৰকাশ কৰিছোঁ।